খাবলৈ ভাত নাই, পিন্ধিবলৈ কাপোৰ নাই। খাবলৈ ভাত নাই, পিন্ধিবলৈ কাপোৰ নাই, জীয়াই জীয়াই মাৰি নিছে বানে। ভোগটো এতিয়া উন্মত্ত হৈ বৈছে, জীয়াই জীয়াই মাৰিছে বানে। চেনেহী মোৰ দেখোতে কিনো জুই জ্বলিলে, ভোগ লৈ বলিয়া। এগৰাকী আইতাৰ কৰুণ বিননি। এনে দুখৰ যন্ত্ৰণা কোনে পঠিয়াব, চকুৰে নেদেখে মানে। আইতাগৰাকী আজি অসহায়। বৃদ্ধ বয়সত আইতাগৰাকী আজি নিৰুপায় হৈ এনেদৰেই গুণগুণাই বুজালে দুৰ্দশাৰ কথা। চেনেহী মোৰ দেখোতে কিনো জুই জ্বলিলে, ভোগ লৈ বলিয়া। গানৰ মাজেৰে তেওঁ কৈছে যে ভোগদৈ আজি উন্মত্ত হৈছে। খাবলৈ আজি আমাৰ সৈতে একো নাই, পিন্ধিবলৈও কাপোৰ নাই। নদীখন এতিয়া উফন্দি উঠিছে, পৃথিৱীখন স্তব্ধ হৈ গৈছে। মানুহবোৰ এতিয়া জীয়াই জীয়াই মৰিছে। বান কমিলেও কিন্তু দুৰ্দশা আঁতৰা নাই বন্যাত্মৰ। অৰুণাচলৰ পৰা নামি অহা বানে ধোৱা উজনি অসমত এতিয়া হাহাকাৰ পৰিস্থিতি। কিমানে যে নিজৰ আপোনজনক হেৰুৱালে, কিমানে যে ঘৰ দুৱাৰ মাটি ভেটি সকলো হেৰুৱালে। ঘৰ দুৱাৰ খেতিপথাৰ সকলোতে এতিয়া বোকা আৰু পলস। শ শ বিঘা কৃষিভূমিও এতিয়া বালি পলসৰ তলত। বানৰ পাছত এতিয়া যি পৰিস্থিতি হৈছে, যি দুৰ্দশা হৈছে, তাৰ বিৱৰণ এইগৰাকী আইতাই এনেদৰেই দাঙি ধৰিছে। চেনেহী মোৰ দেখোতে কিনো জুই জ্বলিলে, ভোগ লৈ বলিয়া। খাবলৈ ভাত নাই, পিন্ধিবলৈ কাপোৰ নাই, জীয়াই জীয়াই মাৰি নিছে বানে। বাটে ঘাটে পলসুৱা, আমি তাতে ঢলি ঢলি পৰিলোঁ। এনে দুখৰ যন্ত্ৰণা কোনে পঠিয়াব, চকুৰে নেদেখে মানে। আপোনজনক হেৰুৱাই আজিও হুক হুকাই কান্দিছে বন্যাৰ্তই। ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সাহায্য পাইছে যদিও নিজৰ আপোনজনক জানো ঘূৰাই আনিব পাৰিব? আজি বন্যাৰ্তৰ মাজত হোৱা দোৱা লাগিছে। থাকিবলৈ ঠাই নোহোৱা হৈছে, খাবলৈ অন্ন নোহোৱা হৈছে। তাৰে বিৱৰণ দাঙি ধৰি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এইগৰাকী আইতা। শুনক আইতাগৰাকীয়েনো কেনেকৈ নিজৰ দুৰ্দশাৰ কথা বিৱৰি ক'লে। চেনেহী মোৰ দেখোতে কিনো জুই জ্বলিলে, ভোগ লৈ বলিয়া। খাবলৈ ভাত নাই, পিন্ধিবলৈ কাপোৰ নাই, জীয়াই জীয়াই মাৰি নিছে বানে। বাটে ঘাটে পলসুৱা, আমি তাতে ঢলি ঢলি পৰিলোঁ। এনে দুখৰ যন্ত্ৰণা কোনে পঠিয়াব, চকুৰে নেদেখে মানে। নিউজ ডেস্ক ৰিপৰ্ট, assam.com।